হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 8-ৰ অসমীয়া পাঠ্যপুথিত থকা পাঠ নম্বৰ 7 বস্তু বিজ্ঞান অধ্যয়ন। এই পাঠৰ অন্তৰ্গত পাঠভিত্তিক ক্ৰিয়াকলাপত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হ'ব আৰু প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া, 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নত কি কৈছে যে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? উত্তৰ হ'ব বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। চ' তোমালোকে এই ভিডিঅ'টো চালে এইটো পাঠ তোমালোকে অতি সোনকালে পঢ়া হৈ যাব। এতিয়া খ নম্বৰ প্ৰশ্নত কৈছে বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে? উত্তৰ হ'ব বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিবলৈ ধৰিছে। তাৰপিছত এতিয়া গ নম্বৰ প্ৰশ্নত কৈছে বিজ্ঞান চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে? উত্তৰ হ'ব যে বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰিছে বা পাৰে। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত দিয়া আছে উদ্গতি পথত কিহে বাধা দিয়ে? ভেৰি ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথত আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতি পথত বাধা দিয়ে। তাৰপিছত এতিয়া নেক্সট দিয়া আছে ধন গোলৈ কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে? উত্তৰ হ'ব ধন গোলৈক প্ৰেতৰ মায়া বুলি মানুহে বিশ্বাস কৰে। নেক্সট দিয়া আছে হাতীয়ে গা লৰালে কি হয় বুলি ভাবে? উত্তৰ হ'ব হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? উত্তৰ হ'ব বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপৰ 2 নম্বৰ প্ৰশ্ন, 1 নম্বৰৰ প্ৰশ্নখিনি পঢ়া হ'ল। 2 নম্বৰ প্ৰশ্নত সুধিছে ধন গোলৈৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা। উত্তৰ হ'ব যে পানী কাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাপ ওলায়, সেই ভাপ বাহিৰৰ পৰিষ্কাৰ বায়ুত, এইটো বায়ু হ'ব, বায়ুত পৰিলে জ্বলি উঠে, ইয়াকে ধন গোলৈ বোলা হয় আৰু ইয়াৰ উৎপত্তি এনেকৈ কি হয় তোমালোকে লিখি ল'বা, এনেকৈ হয়। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে যে 3 নম্বৰ প্ৰশ্ন প্ৰতিধ্বনি কেনেকৈ হয়? উত্তৰ হ'ব হাবিয়নিত আৰু পাহাৰ নৈৰ গৰা আদিৰ ওচৰত চিঞৰিলে সেই চিঞৰ এইবোৰত খুন্দা খাই ঘূৰি আহি আমাৰ কাণত বাজি উঠে, ইয়াকে প্ৰতিধ্বনি বোলে আৰু এনেকৈ প্ৰতিধ্বনি হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কৈছে কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? উত্তৰ হ'ব বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত কাম কৰিব ধৰিছে বা লাগিছে। ৰেল, জাহাজ, টেলিফোন, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, গ্ৰামোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, তাৰপিছত নানাবিধ ঔষধ আৰু নানা ধৰণৰ চিকিৎসা প্ৰণালী, এইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। সেইকাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হৈছে। তোমালোকে এইটো ধৰিছে বুলি লিখি ল'বা, লাগিছে নহয়, অদ্ভুত কাম কৰিব ধৰিছে, ঠিক আছে। তাৰপিছত এতিয়া 5 নম্বৰ প্ৰশ্নত কি কৈছে যে বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছে? উত্তৰ হ'ব বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন, গ্ৰামোফোন, ফোনোগ্ৰাফ আদি যন্ত্ৰ আৱিষ্কাৰ কৰিছে। এতিয়া 6 নম্বৰত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰ ব্যাখ্যা কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা, এইটো ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব যে কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠৰ পৰা তুলি অনা হৈছে। মানুহৰ মাজত চলি অহা সকলো বিশ্বাসেই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে, এই কথা ক'বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে। প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমানো সঁচা বুলি বিশ্বাস কৰি আহিছে। এইটো কিছুমানো সঁচা বুলি বিশ্বাস কৰি আহিছে, এইবোৰকে কুসংস্কাৰ বোলে। এনে জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথ
পথত বাধা দি আহিছে। এতিয়া এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বৰ্তমান অহৰহ চেষ্টা কৰি আহিছে, কিন্তু কাৰণ বিজ্ঞানে এইবোৰৰ সঁচা মিছা নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে। এতিয়া খ নম্বৰ ব্যাখ্যাত কি কৈছে যে বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল, এই কথাষাৰ ব্যাখ্যা কৰিব লাগে। উত্তৰ হ'ব যে এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বৰ্তমান বিজ্ঞানে মানুহক কিমান জ্ঞানৰ খবৰ দি আহিছে, মানুহৰ কিমান উপকাৰ কৰিছে তাৰ কথা ক'বলৈ যাওঁতেই পাঠটিত এনেদৰে উল্লেখ কৰিছে, বিজ্ঞানে সকলো ধৰণৰ জ্ঞান প্ৰদান কৰিব পাৰে। বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিব ধৰিছে বা লাগিছে। বিজ্ঞানে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰে, অৰ্থাৎ প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ উদ্ঘাটন কৰিব পাৰে। ৰেল, জাহাজ, টেলিফোন, টেলিগ্ৰাফ, ফোনোগ্ৰাফ, আমোফোন, অনুবীক্ষণ, দূৰবীক্ষণ, এইটো বীক্ষণ হ'ব, সম্প্ৰতি ওলোৱা বিমান, তাৰপিছত যান বাহন, নানাবিধ ঔষধি আৰু চিকিৎসা প্ৰণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল। আজি মানুহৰ জীৱন ধাৰণৰ সকলো দিশতে বিজ্ঞানৰ অৱদান আছে, সেইকাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কৈছে। এতিয়া গ নম্বৰ ব্যাখ্যাত কৈছে, মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞানৰ ফল। ইয়াৰ উত্তৰ হ'ব, এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। মানৱ জাতিৰ ওপৰত বৰ্তমান বিজ্ঞানৰ প্ৰভাৱ সম্পৰ্কে ক'বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰিছে। বিজ্ঞান শাস্ত্ৰ হ'ল জ্ঞানৰ ভঁৰাল। ইয়াৰ দ্বাৰা মানুহৰ মাজত চলি অহা কুসংস্কাৰবোৰ আঁতৰ কৰাৰ উপৰি প্ৰকৃতিৰ গুপ্তভেদ কৰি মানুহৰ মাজত প্ৰকৃত সত্যটো হ'ব প্ৰকাশ কৰিছে। সমাজৰ সকলো বাধা আঁতৰাই উদ্গতিৰ পথত বাট বুলিবলৈ বিজ্ঞানে শিক্ষা দিছে। মানুহে আগৰ বেয়া কথা, বেয়া চিন্তা, কুসংস্কাৰ আদি আঁতৰাই লাহে লাহে সভ্যতাৰ পথত আগবাঢ়িছে। অদ্ভুত কাম কৰি, আৱিষ্কাৰ কৰি, মানুহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী নিৰ্মাণৰ সহায় কৰি মানৱ সভ্যতাক সকলো ফালৰ পৰাই আগুৱাই লৈ গৈছে। এতিয়া ঘ নম্বৰ ব্যাখ্যাত কৈছে, সকলোৰে কিঞ্চিতেহে এটাৰ কি সমুচিত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বিজ্ঞানবিদসকল বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পৰ্কে ক'বলৈ যাওঁতে পাঠটিত এই কথাফাকি উল্লেখ কৰিছে। বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে, সকলোবিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা। সেই দেখি মানুহে এবিধ বিজ্ঞান মাথোন চৰ্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতবিদসকলৰ একেজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল, কিন্তু এটা বিষয় সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বয়সৰ বিষয়ৰ অলপ জানিব লাগে। সকলোৰে অলপ জানিলেহে এটা সম্পূৰ্ণ জনাত সহায় হয়। এতেকে আগেয়ে সকলো বিষয়ৰ অলপ জ্ঞান গোটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব পাৰে। 7 নম্বৰত কৈছে বহলাই লিখা ক নম্বৰ প্ৰশ্ন, পাঠৰ সহায়ত কুসংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কুসংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা। উত্তৰ হ'ব যে পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত মাথোন। ইয়াতকৈও গুৰুতৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। ইয়াৰ এটা দৃষ্টান্ত হ'ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ কুপ্ৰথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কুসংস্কাৰবোৰ দূৰ কৰিব পৰা যায়। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা মিছা, ভাল বেয়া, ন্যায় অন্যায় বুজিব পাৰি। খ নম্বৰ প্ৰশ্নত কৈছে বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়, যুক্তিৰে মতামত দাঙি ধৰা। উত্তৰ হ'ব বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয় এই কাৰণেই যে ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰকৃতিৰ ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ
সন্মুখত নানা ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, বিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে দিনে নিশাই দেখি আছ, কিন্তু কাৰণ সুধিলে আমি ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ অধ্যয়ন কৰিলে এইবিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা আজি ৰেল, জাহাজ, বিমান, বিভিন্ন যান বাহন, টেলিফোন, গ্ৰামোফোন, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, দূৰবীন, অনুবীক্ষণ, নানাবিধ ঔষধ, নানা ধৰণৰ চিকিৎসা প্ৰণালী ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে। আচলতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ ফল। এতিয়া খ নম্বৰত দিয়া আছে ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণ। 8 নম্বৰত দি আছে প্ৰত্যয় ভাঙি দেখুৱাব লাগে। কি কি প্ৰত্যয় ভাঙি দেখুৱাব লাগে? ইয়াত দি দিছে যে ৰোৱনী, ৰান্ধনী, নাৱৰীয়া এইবোৰ প্ৰত্যয় ভাঙি দেখুৱাব লাগে। উত্তৰ হ'ল ৰোৱনী। এইটো প্ৰত্যয় ভাঙিলে কেনেকুৱা হ'ব? ৰ যোগ অনি, ৰোৱনী। ৰান্ধনী ভাঙিলে এনেকৈ হ'ব ৰান্ধ যোগ অনি। তাৰপিছত দিয়া আছে নাৱৰীয়া, মৰমীয়াল এনেকৈ হ'ব, পনীয়া এনেকৈ হ'ব। এইবোৰ তোমালোকে নিজে চাই নিজৰ বহীত লিখি ল'বা। তাৰপিছত এতিয়া নেক্সট দিয়া আছে জোনালী, জোন যোগ আলি, জোনালী। দয়ালু হ'ব এনেকৈ দয়া যোগ আলু, দয়ালু। ধৰুৱা, ধাৰ যোগ উৱা, ধৰুৱা। এতিয়া দিয়া আছে তোমালোকৰ 9 নম্বৰত ৰচনা লিখা। ৰচনা তোমালোকক 5টা ৰচনা লিখিব দিছে। যেনেকৈ ক নম্বৰত দিছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। এই ৰচনাবোৰৰ আৰম্ভণি লিখিব লাগিব। মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল হৈছে, বিজ্ঞানৰ অৱদান, অপকাৰ, মন্তব্য, এইকেইটা বস্তুৰ ওপৰত ভিত্তি কৰি এই টপিকৰ ওপৰত ৰচনা লিখিব লাগিব। মই সুন্দৰকৈ লিখি দিছোঁ তলত। আৰু দিছে কম্পিউটাৰ আৰু আধুনিক জীৱন, মানৱ সভ্যতা বিকাশত বিজ্ঞানৰ অৱদান, দূৰদৰ্শন, ইয়াৰ ভাল বেয়া প্ৰভাৱ। তাৰপিছত আৰু এটা কি আছে? কথাছবি আৰু ইয়াৰ সমাজত ইয়াৰ প্ৰভাৱ। এই গোটেইকেইটা বিষয়ত সুন্দৰকৈ ৰচনা লিখি দিয়া হৈছে। এতিয়া আমি ক নম্বৰ বিষয়টো আৰম্ভ কৰিম, যে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। আৰম্ভণিত কি লিখিব লাগিব? তোমালোকে আৰম্ভণিত এইখিনি লিখি ল'বা যে বৰ্তমান যুগটো হৈছে বিজ্ঞানৰ যুগ। আধুনিক মানুহৰ প্ৰত্যেকটো দিনেই বিজ্ঞানৰ বিভিন্ন আৱিষ্কাৰসমূহৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। পুৱা টোপনিৰ পৰা উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে আমি ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তুৱে বিজ্ঞানৰ প্ৰভাৱ স্পষ্ট। বিজ্ঞান অবিহনে আধুনিক মানৱ সমাজৰ কাম কাজ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিব। এতিয়া কি লিখিব লাগিব? যে মানুহ বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। আমি আৰম্ভণিখিনি লিখিলোঁ। এতিয়া কি লিখিম? এইখিনি লিখিম যে আজিকালি মানুহে নিজৰ দৈনন্দিন কাম কাজ সহজ আৰু দ্ৰুত কৰি তুলিবলৈ সম্পূৰ্ণৰূপে বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে। যাতায়াত, যোগাযোগ, চিকিৎসা, শিক্ষা আৰু কৃষি প্ৰত্যেকটো ক্ষেত্ৰতে বিজ্ঞানে নতুন বিপ্লৱৰ সৃষ্টি কৰিছে। দূৰ দূৰণিলৈ খবৰ পঠোৱা, তাৰপিছত গাড়ী ঘোঁৰাত উঠি ভ্ৰমণ কৰা বা ঘৰতে বহি বিশ্বৰ সকলো খবৰ ৰখা, সকলোতে মানুহ বিজ্ঞানৰ সহায় ল'বলৈ বাধ্য হৈ পৰিছে। এতিয়া লিখিব লাগিব যে বিজ্ঞানৰ অৱদান কি? বিজ্ঞানৰ অৱদান লিখিলে আমি কি লিখিম? যে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান অপৰিসীম। 1 নম্বৰত হ'ব যাতায়াত আৰু যোগাযোগ। ৰেল, বাছ, উৰাজাহাজ, ৰকেট আদিৰ আৱিষ্কাৰে যাতায়াত ব্যৱস্থা অতি সহজ কৰি তুলিলে। 2 নম্বৰত আমি কি লিখিম? যে চিকিৎসা বিজ্ঞান, নতুন নতুন ঔষধ আৰু উন্নত চিকিৎসা যন্ত্ৰৰ বাবে জটিল ৰোগৰ চিকিৎসা সম্ভৱ হৈ পৰিছে, যিয়ে মানুহৰ গড় আয়ু বৃদ্ধি কৰিছে। তাৰপিছত আছে উৎপাদন আৰু কৃষি ক্ষেত্ৰত উন্নত সঁজুলি আৰু সাৰৰ ব্যৱহাৰে খাদ্য উৎপাদন বহুগুণে বৃদ্ধি কৰিছে। এতিয়া বিজ্ঞানৰ অপকাৰ কি? বিজ্ঞানৰ অপকাৰ আমি লিখিম যে বিজ্ঞান যেনেকৈ আশীৰ্বাদ তেনেকৈ ইয়াৰ কুপ্ৰভাৱো নথকা নহয়। বিজ্ঞান অতিৰিক্ত আৰু অনিয়ন্ত্ৰিত ব্যৱহাৰে মানৱ জাতিৰ ক্ষতি সাধন কৰিছে। নতুন নতুন মাৰাত্মক পাৰমাণৱিক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণে পৃথিৱীখনক ধ্বংসৰ দিশলৈ লৈ গৈছে। তদুপৰি কল কাৰখানা আৰু বাহনৰ ফলত সৃষ্টি হোৱা প্ৰদূষণ আৰু হাতত থকা স্মাৰ্টফোন, কম্পিউটাৰ অতিৰিক্ত ব্যৱহাৰে মানুহক শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ কৰি তুলিছে। এতিয়া মন্তব্যত কি লিখিবা? মন্তব্যত লিখিব লাগিব যে বিজ্ঞান নিজেই ভাল বেয়া নহয়, ইয়াৰ ব্যৱহাৰহে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। বিজ্ঞানক যদি মানৱ সমাজৰ কল্যাণ আৰু সৃষ্টিশীল কামত ব্যৱহাৰ কৰা হয়, তেন্তে ই ধাৰণিক স্বৰ্গলৈ ৰূপান্তৰ কৰিব পাৰে। গতিকে আমি
বিজ্ঞানৰ অপকাৰসমূহৰ পৰা আঁতৰি ইয়াৰ সঠিক ব্যৱহাৰ কৰা উচিত। এনেকৈ তোমালোকৰ ক নম্বৰ ৰচনাটো হৈ গ'ল। এতিয়া আমি খ নম্বৰত থকা ৰচনাটো লিখিম যে কম্পিউটাৰ আৰু আধুনিক জীৱন। ইয়াৰ বিষয়ে ৰচনা লিখিলে কেনেকৈ লিখিব লাগিব? উত্তৰত প্ৰথমে লিখিব লাগিব আৰম্ভণি। কম্পিউটাৰ হৈছে আধুনিক বিজ্ঞানৰ অন্যতম বিস্ময়কৰ আৱিষ্কাৰ। বৰ্তমান কম্পিউটাৰ চলিত তথ্য প্ৰযুক্তিৰ যুগত ই মানুহৰ দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। কম্পিউটাৰে মানুহৰ শ্ৰম আৰু সময় দুয়োটাৰে বহু পৰিমাণে লাঘৱ কৰিছে। তাৰপিছত মানুহৰ দৈনন্দিন জীৱনত কম্পিউটাৰৰ প্ৰভাৱ কি? প্ৰথমটো হ'ব যে কাৰ্যালয় আৰু বেংক। কাৰ্যালয়ত নথিপত্ৰ সংৰক্ষণ আৰু বেংকিং খণ্ডৰ সকলো লেনদেন কম্পিউটাৰৰ দ্বাৰা অতি দ্ৰুতভাৱে সমাধান কৰা হয়। তাৰপিছত দিয়া আছে কি শিক্ষা আৰু গৱেষণা। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ বাবে আৰু বিজ্ঞানীসকলে মহাকাশ আৰু জটিল বিষয়ৰ গৱেষণাৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰে। চিকিৎসা আৰু মনোৰঞ্জন, ৰোগ নিৰ্ণয় কৰা, অনলাইনত সামাজিক মাধ্যমৰ জৰিয়তে যোগাযোগ ৰখা আৰু মনোৰঞ্জনৰ বাবে কম্পিউটাৰ বৰ প্ৰয়োজনীয়। তাৰপিছত আছে ইয়াৰ অপকাৰ কি? কম্পিউটাৰৰ অপকাৰ কি? অপকাৰ হ'ল যে কম্পিউটাৰৰ উপকাৰিতা যিমান, ইয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে সৃষ্টি কৰা সমস্যাও সিমানেই গুৰুতৰ। কম্পিউটাৰৰ আগত কেইবা ঘণ্টাও ধৰি বহি কাম কৰিলে চকুৰ পোহৰ কমাত উপৰি পিঠি আৰু মেৰুদণ্ডৰ বিষৰ সৃষ্টি হয়। তদুপৰি কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে চাইবাৰ ক্ৰাইম আৰু অনলাইন ঠগবাজিৰ দৰে অপৰাধ বৃদ্ধি পাইছে। অতিৰিক্ত কম্পিউটাৰ সংস্থাপনৰ ফলত কিছুমান ক্ষেত্ৰত মানুহৰ কৰ্মসংস্থাপন হ্ৰাস পাইছে। এতিয়া মন্তব্য কি? মন্তব্যত লিখিব লাগিব যে কম্পিউটাৰ মানুহৰ মগজুৰ এক সহায়ক মাত্ৰ, ই মানুহৰ বিকল্প হ'ব নোৱাৰে। আধুনিক জীৱনত ইয়াৰ প্ৰয়োজনীয়তা অনস্বীকাৰ্য, কিন্তু আমি কম্পিউটাৰক প্ৰযুক্তিৰ দাস নহৈ নিজৰ প্ৰয়োজন অনুসৰি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে। এতিয়া গ নম্বৰ ৰচনা দূৰদৰ্শনৰ ওপৰত ইয়াৰ ভাল বেয়া প্ৰভাৱ, এইটো ৰচনা লিখিব লাগিব। আৰম্ভণিত কি লিখিবা তোমালোকে? দূৰদৰ্শন বা টেলিভিছন হৈছে আধুনিক যোগাযোগ আৰু গণমাধ্যমৰ অন্যতম শক্তিশালী মাধ্যম। দূৰদৰ্শন শব্দৰ অৰ্থ হৈছে দূৰৰ দৃশ্য ঘৰতে বহিয়াই চাব পৰা যন্ত্ৰ। ছাৰ জন লগি বেয়াৰ্ডৰ এই অৱদানে পৃথিৱীখনক সকলো মানুহৰ বৈঠকখানালৈ আনি দিলে। এতিয়া ইয়াৰ উপকাৰিতা কি? তাৎক্ষণিক খবৰ, ঘৰৰ পৰা ওলাই নগৈ সমগ্ৰ বিশ্বৰ প্ৰতিটো মুহূৰ্তৰ বাতৰি আৰু তথ্য টিভিৰ জৰিয়তে পাব পাৰি। তাৰপিছত কি? শিক্ষা আৰু সজাগতা, বিভিন্ন শৈক্ষিক চেনেল, কৃষি সম্পৰ্কীয় অনুষ্ঠান, স্বাস্থ্য বিষয়ক আলোচনাৰ জৰিয়তে জনসাধাৰণক সজাগ কৰি তুলিব পাৰি। মনোৰঞ্জন, ক্ৰীড়া, সংগীত, নাটক আৰু চিনেমাৰ জৰিয়তে গোটেই পৰিয়ালটোৱে একেলগে বহি মনোৰঞ্জন লাভ কৰিব পাৰে। এতিয়া বেয়া প্ৰভাৱ বা অপকাৰ কি? পঢ়া শুনাত ব্যাঘাত, ছাত্ৰ ছাত্ৰীসকলে বেছি সময় টিভি চাই থকাৰ ফলত তেওঁলোকৰ সময় নষ্ট হয় আৰু পঢ়া শুনাত মনোযোগ কমে। স্বাস্থ্যজনিত সমস্যা, একেৰাহে টিভি চাই থাকিলে চকুৰ দৃষ্টিশক্তি কমাৰ লগে লগে এলাহ বৃদ্ধি পায়। আৰু নেক্সট আছে কেতিয়াবা টিভি দেখুওৱা অনাকাংক্ষিত বা হিংসাত্মক দৃশ্যই বিশেষকৈ কিশোৰ কিশোৰীসকলৰ মনত নেতিবাচক প্ৰভাৱ পেলায়। এতিয়া ঘ নম্বৰ ৰচনা কথাছবি আৰু সমাজত ইয়াৰ প্ৰভাৱ। আৰম্ভণিত হ'ব কথাছবি বা চিনেমা হৈছে শিল্প আৰু প্ৰযুক্তিৰ এক সুন্দৰ সংমিশ্ৰণ। ই দৃশ্য আৰু শ্ৰাব্য দুয়োটা মাধ্যমেৰে মানুহৰ মনক স্পৰ্শ কৰিব পাৰে। কথাছবি কেৱল মনোৰঞ্জনৰ উপাদানেই নহয়, ই হ'ল সমাজৰ এক জীৱন্ত দাপন স্বৰূপ। ইয়াৰ প্ৰভাৱ কি? অৰ্থাৎ ইয়াৰ উপকাৰ, ইতিবাচক প্ৰভাৱ মানে উপকাৰ হ'ল যে চিনেমাৰ জৰিয়তে সমাজত থকা কুসংস্কাৰ, নিৰক্ষৰতা, জাতিভেদ আৰু নাৰী নিৰ্যাতনৰ দৰে ব্যাধিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পৰা যায়। ইতিহাস ভিত্তিক আৰু দেশপ্ৰেমমূলক চিনেমাই নতুন প্ৰজন্মক নিজৰ দেশ আৰু সংস্কৃতিৰ বিষয়ে জ্ঞান দিয়ে আৰু অনুপ্ৰাণিত কৰে। এতিয়া ইয়াৰ অপকাৰ কি? ইয়াৰ অপকাৰ হ'ল চিনেমাৰ অত্যাধিক অপকাৰমূলক, হিংসাত্মক বা অপসংস্কৃতিমূলক দৃশ্যই সমাজত অপৰাধ প্ৰৱণতা বঢ়াব পাৰে। দ্বিতীয়তে আছে আধুনিক চিনেমাৰ কিছুমান অন্ধ অনুকৰণে যুৱ প্ৰজন্মৰ নৈতিক অৱক্ষয় ঘটায়। এতিয়া এনেকৈ নেক্সট দিয়া আছে মোবাইল ফোন, ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা। আৰম্ভণি, আজিৰ যুগত মোবাইল ফোন প্ৰত্যেকজন মানুহৰে অপৰিহাৰ্য লগৰীয়া হৈ পৰিছে।
এই সময়ত কেৱল কথা পতা যন্ত্ৰৰ হিচাপে ব্যৱহাৰ হোৱা এই সৰু ফোনটো আজিকালি স্মাৰ্টফোনলৈ ৰূপান্তৰ হৈ এখন মিনি কম্পিউটাৰৰ দৰে কাম কৰিছে। তাৰপিছত ইয়াৰ উপকাৰিতা কি কি? যোগাযোগৰ সুবিধা। বিশ্বৰ যিকোনো কোণত থকা আপোনজনৰ সৈতে মুহূৰ্তৰ ভিতৰত মাত কথা বোলা আৰু ভিডিঅ' কলৰ জৰিয়তে দেখা দেখি হ'ব পাৰি। ডিজিটেল কাম কাজ। ইণ্টাৰনেটৰ সহায়ত ঘৰত বহিয়েই বেংকৰ টকা লেনদেন কৰা, অনলাইন শ্বপিং কৰা আৰু বিদ্যুৎ বা গেছৰ বিল পৰিশোধ কৰিব পাৰি। তাৰপিছত নেক্সট দিয়া আছে কি? অনলাইন শিক্ষা। অনলাইন ক্লাছ আৰু বিভিন্ন শৈক্ষিক এপৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰচুৰ জ্ঞান অৰ্জন কৰিব পাৰে। কিন্তু এতিয়া ইয়াৰ অপকাৰ কি কি? ক্ষতি কি কি হয়? আসক্তি আৰু সময়ৰ অপচয়। সামাজিক মাধ্যম যেনে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব এই ধৰণৰ সামাজিক মাধ্যমত কি কৰে? অনলাইন গেমৰ আসক্তিয়ে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বহুমূলীয় সময় নষ্ট কৰে। স্বাস্থ্যৰ ক্ষতি। দীৰ্ঘ সময় ধৰি মোবাইল ব্যৱহাৰ কৰিলে চকুৰ সমস্যা, মূৰৰ বিষ আৰু টোপনি নোহোৱা ৰোগে দেখা দিয়ে। অপৰাধ আৰু সুৰক্ষা। মোবাইল আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰি নানা ধৰণৰ চাইবাৰ অপৰাধ আৰু ব্যক্তিগত তথ্য চুৰিৰ ঘটনা দিনকে দিনে বৃদ্ধি পাইছে। এতিয়া কি দিছে? চমু টোকা লিখিব লাগে। চমু টোকা লিখিলে যেনেকৈ প্ৰথমত দিয়া আছে ৰেডিঅ', গ্ৰামোফোন, ইণ্টাৰনেট, তাৰপিছত দূৰভাষ, টেলিফোন, অনুবীক্ষণ এই পাঁচটাৰ কি কৰিব লাগে? চমু টোকা লিখিব লাগে। আমি প্ৰথমতে লিখিম কি? ৰেডিঅ'। যে 1895 চনত ইটালী দেশৰ বিজ্ঞানী মাৰ্কিনিয়ে ৰেডিঅ' বা অনাতাঁৰ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। দূৰদৰ্শন আৱিষ্কাৰ পূৰ্বে ৰেডিঅ' মানুহক দেশ বিদেশৰ বতৰা দিছিল। মনোৰঞ্জন আৰু জ্ঞান লাভৰ বাবে গীত, মাত, নাট, এইটো কাহিনী হ'ব, ইতিহাস আদি পৃথিৱীৰ সকলো ঠাইতে পৰিৱেশন কৰিছিল। তাৰপিছত দিয়া আছে দেশৰ সংকট কালত যুদ্ধ বিগ্ৰহৰ সময়ত ৰেডিঅ'ই বাতৰি যোগান আৰু ল'বলগীয়া সতৰ্কতাৰ জাননী দিছিল। আজিও ৰেডিঅ'ৰ জনপ্ৰিয়তা কমি যোৱা নাই। দূৰদৰ্শনে ঢুকি নোপোৱা ঠাই আৰু কৰ্মব্যস্ত মানুহক ৰেডিঅ' আজিও বা বাতৰি যোগোৱাৰ উপৰি মনোৰঞ্জন দি আছে। এতিয়া আমি চমু টোকা লিখিম কিহত? গ্ৰামোফোন। খ নম্বৰ চমু টোকা গ্ৰামোফোন। 1887 চনত ইমিল বাৰ্লিনাৰ নামৰ আমেৰিকান বিজ্ঞানী এজনে গ্ৰামোফোন আৱিষ্কাৰ কৰিছিল। এই সময়ত মনোৰঞ্জনৰ বাবে গীত মাত পৰিৱেশনৰ ক্ষেত্ৰত গ্ৰামোফোনেই জনপ্ৰিয় আহিলা আছিল। ৰেডিঅ' বা দূৰদৰ্শনৰ প্ৰচলন গ্ৰামোফোনৰ চাহিদা কমাইছে যদিও ইয়াৰ ব্যৱহাৰ লুপ্ত হোৱা নাই। তাৰপিছত গ নম্বৰ চমু টোকা দিয়া আছে ইণ্টাৰনেট আধুনিক বিজ্ঞানৰ এক চাঞ্চল্যকৰ আৱিষ্কাৰ। 1969 চনত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ বাহিৰ কোনো শত্ৰুৰ আক্ৰমণৰ বিৰুদ্ধে সৈন্যবাহিনীক সষ্টম কৰাবৰ বাবে কম্পিউটাৰৰ যোগাযোগ জাননী দিয়াৰ প্ৰচেষ্টা। তাৰপিছত দিয়া আছে প্ৰচেষ্টা চলাই ইণ্টাৰনেট প্ৰচলন কৰিছিল। ইণ্টাৰনেটৰ উপকাৰিতাৰ কথা জনাৰ পিছত সমগ্ৰ পৃথিৱীতে ইয়াৰ দ্ৰুত প্ৰসাৰ ঘটিছিল। ইণ্টাৰনেটৰ যোগে মানুহে লাগতিয়াল যিকোনো তথ্য উলিয়াই ল'ব পাৰে। সেইবোৰ কাৰণতে মাত্ৰ 4 বছৰৰ ভিতৰতে ইণ্টাৰনেট পৃথিৱীৰ জনপ্ৰিয়তা লাভ কৰি সম্প্ৰসাৰিত হৈছিল। এতিয়াৰ পৰা 30 বছৰ আগতে আৱিষ্কাৰ হোৱা ইণ্টাৰনেট বৰ্তমান মানৱ সভ্যতাৰ অপৰিহাৰ্য হৈ পৰিছে। তাৰপিছত ঘ নম্বৰ চমু টোকা দূৰভাষ বা টেলিফোন। 1876 চনত স্কটলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ দূৰভাষ বা টেলিফোন আৱিষ্কাৰ কৰিছিল। দূৰ সংযোগ দ্ৰুততৰ কৰি দূৰভাষে মানৱ জাতিৰ অশেষ উপকাৰ সাধন কৰিছে। টেলিফোনৰ দ্বাৰা পৃথিৱীৰ যিকোনো দূৰত্বত থকা জনৰ সৈতে সংযোগ স্থাপন কৰি কথা বতৰা পাতিব পাৰি। নিমিষতে খা খবৰ আদান প্ৰদানৰ সুবিধা দি দূৰভাষ বা টেলিফোন মানুহৰ উদ্বিগ্নতা নোহোৱা কৰিছে। এতিয়া নেক্সট আৰু লাষ্ট তোমালোকৰ চমু টোকা লিখা অনুবীক্ষণ। তেনেই সৰু বা ক্ষুদ্ৰ কৃতিৰ খালী চকুৰে মনিব নোৱাৰা বস্তুকে অনুবীক্ষণৰ সহায়ত বৃহৎ আকাৰত চাব পাৰি। ৰোগৰ বীজাণু ধৰা পেলোৱাত চিকিৎসা বিজ্ঞানীসকলক অনুবীক্ষণে সহায় কৰাৰ ফলত ৰোগ নিৰাময়ৰ বাবে হ'ব ঔষধ পাতি আৱিষ্কাৰ কৰি মানৱ জাতিৰ কল্যাণ সাধন কৰাত সহজ হৈছে।
এনেকৈ তোমালোকৰ এই 7 নম্বৰ পাঠটো আমি গোটেইখিনি পঢ়ি শেষ কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰায়মনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।